আজি আপোনালোকৰ লগত মই অন্য এটা খবৰটো শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক অসম বিধানসভাৰ যিখিনি আমাৰ বৃদ্ধ বাজেট চলি আছে সেই বাজেটত আমাৰ মাননীয় বিধায়কগৰাকীয়ে শ্ৰী আছামুল হুদাই আমাৰ মাননীয় শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীক প্ৰশ্নৰ উত্তৰত তেখেতৰ প্ৰশ্নৰ উত্তৰত কি ৰিপ্লাই দিছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেয়া নিশ্চয়কৈ আমাৰ অসমত নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তেখেতসকলৰ কাৰণে ইয়াত ভাল খবৰ আছেনে নাই নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেইখিনি প্ৰশ্ন উত্তৰ অসম বিধানসভাৰ আমাৰ মাননীয় শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৰিপ্লাই দিছিলে 8/2/2024 ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বিকৈ কৰ্মচাৰীৰ দৰমহাৰ বৃদ্ধিত ইয়াত মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাব ক নম্বৰ প্ৰশ্নত কৈছে অসমত নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলক 2022 ছেপ্টেম্বৰত নিযুক্তি দিয়া সংখ্যা কিমান আমাৰ 2022 চনৰ ছেপ্টেম্বৰ মাহত অসমত নতুনকৈ মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই সংখ্যা কিমান সেইখিনি প্ৰথমতে জানিব বিচাৰিছিলে আৰু ক নম্বৰত কৈছে সেই কৰ্মচাৰীসকলৰ দৰমহা কিমান কোন আইনৰ অধীনত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰিমাণ স্থিৰ কৰা হৈছিল আৰু সেই কৰ্মচাৰীসকলৰ দৰমহা কিমান আৰু তেখেতসকলৰ কোনটো আইনৰ অধীনত তেখেতসকলৰ দৰমহা স্থিৰ কৰা হৈছিল সেইখিনি সুধিছে আৰু গ নম্বৰত কৈছে গ নম্বৰ প্ৰশ্নত কৈছে নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্মচাৰীসকলে আজি 28-30 বছৰ ধৰি বিনা বেতনে কাম কৰি থকা সত্ত্বেও চৰকাৰে সামান্যতম দৰমহাৰ বিনিময়ত অথবা ফিক্স পে নিযুক্তি প্ৰদান কৰা বুলি শুনিব পৰা গৈছে আৰু হেয়া হসানে যদি হসা হয় তেন্তে চৰকাৰে তেওঁলোকক পুল পে সাৰ্ভিস বুক NPS OPS ৰ সুবিধা প্ৰদান কৰিবনে আৰু বিস্তাৰিত তথ্য সহকাৰে সদনৰ মজিয়াত দাখিল কৰে যেন যেটো আমাৰ নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলৰ 25-30 বছৰৰ বিনা বেতনে তেখেতসকলে সেইখিনি স্কুলত কৰ্মৰত হৈ আছিল কিন্তু তেখেতসকলক ফিক্স পে প্ৰদান কৰিছে বুলি শুনিছে আৰু সেই কথাটো হসা নেকি এইখিনি সুধিছে তেখেতৰ বিধায়কগৰাকীয়ে আৰু তেখেতসকলক ফুল পে সাৰ্ভিস বুক আৰু NPS OPS ৰ সুবিধা প্ৰদান কৰিছে নেকি বা মজিয়াত দাখিল কৰিব কাৰণে তেখেতসকলক ইয়াত অনুৰোধ জনাইছে আৰু গ নম্বৰত কৈছে অসমত নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 2022 ছেপ্টেম্বৰ নিযুক্তি দিয়া সকলৰ ভিতৰত চাকৰিৰ পৰা অৱসৰ লাভ কৰিবলৈ কিমান সংখ্যক কৰ্মচাৰী 10 বছৰ অথবা তাতকৈ কম সময় আছে অৱসৰ সময়ত এওঁলোকক কি সুবিধা লাভ কৰিব আৰু যেহেতু চতুৰ্থ কৰ্মচাৰীসকলে এতিয়ালৈকে মানে 10 বছৰ কাৰ্যকালৰ তলৰ কিমানজন কৰ্মচাৰী আছে আৰু এতিয়ালৈকে কিমানজন কৰ্মচাৰীয়ে চতুৰ্থ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে আৰু কিমান আছে সেইখিনি তেখেতসকলক জনাবৰ কাৰণে আমাৰ বিধায়কগৰাকীয়ে মাননীয় শিক্ষামন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে এই ধৰণে এক ক নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে অসমত নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰী 2022 ছেপ্টেম্বৰত পাৰীক্ষণ কৰাৰ সংখ্যা 1539 জন আমাৰ ক নম্বৰ প্ৰশ্নত সুধিছিলে চতুৰ্থ কৰ্মচাৰীসকলৰ সংখ্যা কিমান আৰু হেয়া 1539 জন বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে আৰু ক নম্বৰ দিছে এই কৰ্মচাৰীসকলৰ দৰমহা ৱেগন পৰিমাণ 8000 প্ৰতি মাহে আৰু সেই দৰমহা নিৰীক্ষণ দা আসাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ সাৰ্ভিস নন টিচিং ষ্টাফ বেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট 2018 অধীনত স্থিৰ কৰা হৈছে আৰু সেই আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ দৰমহাটো 2018 চনৰ যিখিনি প্ৰভিন্সিয়েলাইজ আমাৰ বেঞ্চাৰ স্কুলৰ যিখিনি নন টিচিং ষ্টাফ প্ৰভিন্সিয়েলাইজ আইন আছে সেই আইনৰ অধীনত তেখেতসকলক দৰমহা দিয়া হৈছে বুলি কৈছে ফিক্স পে হিচাপে মাহে 8000 টকাকৈ আৰু গ নম্বৰত কৈছে নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ফিক্স পে পাৰীক্ষণ কৰা হৈছে আৰু ফিক্স পেত নিযুক্তি পোৱা কৰ্মচাৰীক পুল পে সাৰ্ভিস বুক NPS OPS ৰ সুবিধা প্ৰদান কৰা নহয় আৰু যেহেতু আমাৰ এই চতুৰ্থ কৰ্মচাৰীসকলক ফিক্স পে হিচাপে তেখেতসকলক পদবিলাক প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু সেইভাবে ফিক্স পে হিচাপে প্ৰদান কৰা আমাৰ কৰ্মচাৰীসকলক কোনো পুল পে বা সাৰ্ভিস বুক NPS OPS প্ৰদান কৰাৰ সুবিধা দিয়া নহয় বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা দুখৰ বিষয় যেটা আমাৰ প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত 2021 চনত যি ধৰণে প্ৰভিন্সিয়েলাইজ কৰিলে টিউটৰ শিক্ষক হিচাপে আৰু 2022 চনত আমাৰ সেই চতুৰ্থ কৰ্মচাৰীসকলক ফিক্স পে হিচাপে প্ৰভিন্সিয়েলাইজ কৰি এইসকল যিসকল নিবনুৱাই বহু বছৰ আগৰ পৰাই সেইখিনি স্কুলত খাটি আছিল বা বিনা বেতনে তেখেতসকলে 20-25 বছৰ শিক্ষাদান কৰি আছিল কিন্তু তেখেতসকলক এটা সামান্য এটা মঞ্জুৰি প্ৰদান কৰি অসম চৰকাৰে যেন এতিয়া গায়াৰ নিচিনাকৈ তেখেতসকলে সেইবিলাক যিখিনি প্ৰশ্নৰ উত্তৰ সেইখিনি উত্তৰ প্ৰদান কৰি আছে কিন্তু তেখেতসকলৰ সমস্যাটো সমাধান কৰাৰ কোনো চিন্তাই কৰা নাই যেন অসম চৰকাৰে হেয়া অনুমান হৈছে আৰু লাষ্টৰ প্ৰশ্নৰ উত্তৰ দিছে অসমত নতুনকৈ পাৰ্টিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীৰ 2022 ছেপ্টেম্বৰ পাৰীক্ষণ কৰা
সকলৰ ভিতৰত অৱসৰ লাভ কৰিবলৈ 684 সংখ্যক কৰ্মচাৰী অৱসৰ বয়স 10 বছৰ বা তাতকৈ কম সময় আছে আৰু যেহেতু 22 সেপ্টেম্বৰ যিসকল আমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰিছিলে সেই নিযুক্তিৰ সময়ৰ পৰা 10 বছৰকৈ তলৰ আমাৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰী আছে 684 গৰাকী মানে 684 গৰাকী মানে 10 বছৰতকৈ কম কাৰ্যকাল পাব বুলি সেইখিনি জনাইছে আৰু হেই আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ যি মেছেজৰ জৰিয়তে আমাৰ হয়তো চতুৰ্থ কৰ্মচাৰীসকলৰ হতাশাত ভুগিব কাৰণ তেখেতসকলৰ দৰমহা বৃদ্ধিৰ পৰিকল্পনা নাই তেখেতসকলৰ কোনো পুল পে সাৰ্ভিস বুক বা এনপিএছ অফিচৰ সুবিধা নাই কাৰণ তেখেতসকলক ফিক্স পে হিচাপে প্ৰদান কৰিছে হেয়া এটা দুখৰ খবৰ যিটো আমাৰ এই চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে আৰু নিশ্চয়কৈ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যিসকল আমাৰ স্কুল প্ৰভিন্সিয়েলাইজৰ নামত যিসকল আমাৰ শিক্ষক কৰ্মচাৰীক টিউটৰ হিচাপে অৱনমিত কৰিলে হেয়াও এটা দুখৰ বিষয় আৰু ইয়াৰ পাছতে 2022 সেপ্টেম্বৰত আমাৰ অসমত নতুন মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলক ফিক্স পে হিচাপে প্ৰদান কৰি অসমত যেন নিবনুৱাৰ সমস্যা সমাধান কৰাৰ কোনো চেষ্টা কৰা নাই অসম চৰকাৰে নিবনুৱাৰ সমস্যা বৃদ্ধি কৰাৰ এটা লক্ষ্যতহে উপনীত হৈছে এনেকুৱা হৈছে আমাৰ সেই সকল কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ পাছত তেখেতসকলৰ কোনো ভৱিষ্যতৰ নিৰক্ষণ নাই কোনো তেখেতসকলৰ ভৱিষ্যতৰ পৰিকল্পনা নোহোৱা এটা যিখিনি এটা ফিক্স পে প্ৰদান কৰি এই সকল কৰ্মচাৰীক যেন এটা দুখৰ সাগৰত পেলাই তবলৈ গৈ আছে অসম চৰকাৰে আৰু হেয়া নিশ্চয়কৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু নিযুক্তিৰ সময়ত বাৰম্বাৰকৈ কৈ আছিলে এই সকলক চৰকাৰৰ ট্ৰেকত আহিলে অতি সোনকালে আপোনালোকক উদ্ধাৰ কৰা হ'ব টিউটৰৰ পৰা শিক্ষক কৰা হ'ব ফিক্স পে বা ৰেগুলাৰ দিয়া হ'ব কিন্তু আজি পৰ্যন্ত তেখেতসকলে সেইখিনি কাৰ্যকাৰী কৰা নাই আৰু সেই বাজেটটো যেন আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে হতাশাত ভুগিব লাগিব কাৰণ সেই বাজেটটো আমাৰ সেই চতুৰ্থ কৰ্মচাৰীয়ে হওক বা টিউটৰসকলৰে হওক কোনো ভাল খবৰ নাই বা তেখেতসকলৰ উদ্ধাৰৰ হকে অসম চৰকাৰে কোনো আঁচনি গ্ৰহণ কৰা নাই বা কোনো আইন সংশোধনী কৰা নাই আৰু সেই কাৰণে আমাৰ চতুৰ্থ কৰ্মচাৰীয়ে হওক বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হওক সজাগ হ'বলৈ হ'ল সকলোৱে মিলি আমি একেটা পথেৰে একেখন নাৱৰে যাত্ৰী হৈ আমি আন্দোলন কৰিলে নিশ্চয়কৈ সফল হ'ম সেয়া নিশ্চয় আমি অনুমান কৰিব পাৰিছোঁ যেহেতু আমি বহুবাৰ আমাৰ সমস্যাখিনি অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰাৰ পাছতো অসম চৰকাৰে যেতিয়া এখন মানি নলয় তেনেহ'লে নিশ্চয়কৈ আমি সেই ধৰণৰ পথেই বাছি ল'ব লাগিব আৰু সেইকাৰণেই আমাৰ চতুৰ্থ কৰ্মচাৰী হওক বা টিউটৰ কৰ্মচাৰীয়ে হওক সকলোকে অনুৰোধ জনাইছোঁ আমাৰ আপোনালোকৰ চেণ্ট্ৰেল কমিটিয়ে এনে এটা পদক্ষেপ লওক যিটো পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে আমাৰ সমস্যাটো সমাধান কৰিবলৈ সহায় কৰে বা আগ্ৰহ কৰে আৰু সেই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ আৰু প্ৰত্যেকগৰাকী চতুৰ্থ কৰ্মচাৰীসকলে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম